Hello everyone, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে বহুখিনি পোষ্টৰ নটিফিকেশন লৈ আহিছো সকলোৱে যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেনেহলে এপ্লাই কৰিব পাৰিব আৰু মই ডেসক্ৰিপচন বক্সত আপোনালোকক এপ্লাই লিংক আৰু নটিফিকেশনৰ যেটো লিংক আছে সকলোখিনি দি দিম আপোনালোকে সকলোখিনি ডিটেইলছ চাই ল'ব পাৰিব আৰু এই ভিডিঅ'টো চাই থাকক আপোনালোকে সকলোখিনি তথ্য জানিবৰ বাবে তেনেহলে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো FCI ৰিক্ৰুটমেন্ট 2025 ইতিমধ্যে মুকলি হৈছে য'ত আছে 33566 টা পোষ্ট বহুত বেছি এই পোষ্ট আপোনালোকৰ বাবে এপ্লাই কৰিবৰ বাবে সকলোৱে এপ্লাই কৰিব পাৰিব ভিডিঅ'টো শেষৰলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আমি এনে ধৰণৰ ভিডিঅ'সমূহে এই চেনেলটোত আপলোড কৰো গতিকে আপোনালোকে আগলৈ এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলো আৰু যদি ভিডিঅ'টো ভাল লাগে হেকত এটা লাইক কৰিবলৈ নাপাহৰিব তেনেহলে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকৰ FCI বা ফুড কৰ্পোৰেচন অফ ইণ্ডিয়াৰ ফালৰ পৰা 33566 টা পদ মুকলি হৈছে তাত আছে মেনেজাৰ এসিস্টেন্ট জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু বিভিন্ন ধৰণৰ পোষ্টসমূহৰ বাবে পদ মুকলি হৈছে আৰু আপোনালোকে সকলোৱে এপ্লাই অনলাইন কৰিব পাৰিব অসমৰ প্ৰায় সকলোৱে কৰিব পাৰিব আৰু যিখিনি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আহক আমি এই পোষ্টসমূহৰ ডিটেইলছ জানি লওঁ অৰ্গেনাইজেশ্যন নেম হৈছে ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া বা FCI নং অফ পোষ্ট হৈছে 33566 টা আৰু জব লোকেশন হৈছে অল ইণ্ডিয়া আৰু পোষ্ট নেম হৈছে মেনেজাৰ এসিস্টেন্ট আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ আপোনালোকৰ ইয়াতে স্যালাৰি হ'ব 28200 ৰ পৰা 1,40,000 পৰ্যন্ত আপোনালোকে পাৰ মান্থ লাভ কৰিব পাৰিব আৰু কেটেগৰী নেম হৈছে কেটেগৰী 2 ত আছে 6221 টা পোষ্ট আৰু কেটেগৰী 3 ত আছে 27345 টা পোষ্ট এলিজিবিলিটি ক্ষেত্ৰত আপোনালোকৰ যিখিনি এজ লিমিট হৈছে সেইখিনি হৈছে যিখিনি মেনেজাৰ তেওঁলোকৰ বাবে কোৱালিফিকেশন হ'ব গ্ৰেজুৱেট এনি গ্ৰেজুৱেট হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু CA অৰ ICWA BCom MBA এইকেইটা কোৱালিফিকেশন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট ইয়াৰ বাবে হৈছে 18 পৰা 28 বছৰ আপোনালোকে কিন্তু এটো 18 পৰা 28 বছৰ বুলিয়ে নাভাবিব এটো 18 পৰা 28 বছৰ এটো জেনেৰেল খিনিৰ কাৰণে দিছে আৰু আপোনালোকৰ বাবে এজ ৰিলেক্সেশনো ইয়াতে দিয়া হৈছে আৰু মেনেজাৰ তেওঁলোকৰ বাবে মাষ্টাৰ্ছ ডিগ্ৰী লাগিব তেওঁলোকৰ বাবে 18 পৰা 35 বছৰ বয়স দিয়া হৈছে আৰু যিখিনি জুনিয়ৰ ইঞ্জিনিয়াৰ হৈছে তেওঁলোকৰ বাবে ডিপ্লোমা BE অৰ BTech তেওঁলোকৰ বাবে 18 পৰা 28 বছৰ বয়সীমা আৰু ষ্টেনো গ্ৰেড 2 তেওঁলোকৰ বাবে ডিগ্ৰী আৰু গ্ৰেজুৱেচন কোৱালিফিকেশন আৰু ইয়াতে দিছে টাইপিষ্ট তেওঁলোকৰ বাবে গ্ৰেজুৱেচন আৰু ওয়াটচমেন তেওঁলোকে 8 পাছ হলে এপ্লাই কৰিব পাৰিব আপোনালোকে অকল গ্ৰেজুৱেচন খিনিয়ে এপ্লাই কৰিব পাৰিব তেনেকুৱা নহয় আপোনালোকে 8 পাছ 10 পাছ হলেও এপ্লাই কৰিব পাৰিব পোষ্টসমূহৰ বাবে বেলেগ বেলেগ কোৱালিফিকেশন আছে আপোনালোকে ভিডিঅটো শেষৰলৈকে চালেহে গম পাব গতিকে ভিডিঅটো শেষৰলৈকে চাই থাকিব আৰু ষ্টেনো গ্ৰেড 2 টাইপিষ্ট ওয়াটচমেন তেওঁলোকৰ বাবে 18 পৰা 25 বছৰ বয়সীমা দিয়া হৈছে আৰু FCI এসিস্টেন্ট গ্ৰেড 3 তেওঁলোকৰ বাবে গ্ৰেজুৱেট BSc BE অৰ BTech আৰু তেওঁলোকৰ বয়সীমা হ'ব 18 পৰা 27 বছৰ যিখিনি জেনেৰেল হয় তেওঁলোকৰ 18 পৰা 27 বছৰ বাকিখিনিৰ কাৰণে এজ ৰিলেক্সেশন দিয়া হৈছে আৰু এসিস্টেন্ট গ্ৰেড 3 তেওঁলোকৰ বাবে ডিগ্ৰী কোৱালিফিকেশন আৰু 18 পৰা 28 বছৰলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশন ইয়াতে দিয়া হৈছে SC আৰু ST ক্যান্ডিডেটৰ বাবে 5 ইয়াৰ্ছ ৰিলেক্সেশন আৰু OBC ক্যান্ডিডেটৰ বাবে 3 ইয়াৰ্ছ PWD যিখিনি জেনেৰেল হৈছে তেওঁলোকৰ বাবে 10 ইয়াৰ্ছ PWD যিখিনি OBC ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 13 ইয়াৰ্ছ PWD যিখিনি SC ST আছে তেওঁলোকৰ বাবে 15 ইয়াৰ্ছ ৰিলেক্সেশন দিয়া হৈছে ইয়াৰ আপোনালোকৰ সিলেকশন প্ৰসেসটো হ'ব অনলাইন কম্পিউটাৰ বেসড টেষ্ট এণ্ড ইন্টাৰভিউ আপোনালোকৰ অনলাইনত এটা কম্পিউটাৰ বেসড ইন্টাৰভিউ হ'ব
টেষ্ট হ'ব। সেই টেষ্টৰ পাছতে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। এইটো প্ৰচেছেৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াত উল্লেখ কৰা নাই এতিয়ালৈকে। অতি সোনকালে এই পোষ্টসমূহৰ বাবে এপ্লাই হ'ব। আপোনালোকে যিটো মই লিংক দিম তাত চেক কৰি চাই থাকিব। তেতিয়া আপোনালোকে যেতিয়া অনলাইন এপ্লাই ষ্টাৰ্ট হয় তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু মই ডেছক্ৰিপশ্যন বক্সতে কৈছোঁ, লিংকটো দি দিম, আপোনালোকে তাতে গৈ চেক কৰি থাকিব পাৰিব। ইমানখিনি ডিটেইলছ আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো হেল্পফুল বা চেনেলটো হেল্পফুল বুলি ভাবে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।